নমস্কাৰ, মোৰ নাম শ্ৰী বাবুল বৰা। মই কমলাবাৰীৰ স্বৰ্গীয় কেশৱৰাম বৰাদেৱৰ কনিষ্ঠ সন্তান। বহুতেই হয়তো কেশৱ বৰাৰ নাম শুনিছে বা জানে। তেখেত এসময়ত মাজুলীৰ শিক্ষা জগতৰ প্ৰাণপুৰুষ আছিল। তেখেত কটন কলেজৰ পৰা মাজুলীৰ প্ৰথমগৰাকী আৰু অসমৰ পঞ্চমগৰাকী বিজ্ঞানৰ স্নাতক। দেউতাৰ স্বাৰ্থহীন আপ্ৰাণ চেষ্টা আৰু বহুতৰ সহায়ত মাজুলীত প্ৰথম হাইস্কুল প্ৰতিষ্ঠা হয়। সেইখন কমলাবাৰী হেমচন্দ্ৰ হাইস্কুল। তাৰ পৰাই মেট্ৰিক পাছ কৰি এসময়ত মই ওলাই গলো বহুত দূৰলৈ, দ্বীপৰ পৰা দিগন্তলৈ। প্ৰথমতে মই আহিলো লণ্ডনৰ ইম্পেৰিয়েল কলেজত কেমিষ্ট্ৰিত মই PhD কৰি আহিলো আমেৰিকালৈ। আজি মই আমেৰিকা নিবাসী। মোৰ লগত আছে মোৰ পত্নী শাশ্বতী বৰা, মোৰ কন্যা ৰশ্মি বৰা আৰু মোৰ সন্তান প্ৰীতম বৰা। COVID-19ৰ কাৰণে যাতায়াত বন্ধ থকাত আমি নিজে আহি আপোনালোকৰ এই দ্বীপৰ পৰা দিগন্তলৈ অনুষ্ঠানত যোগ দিব নোৱাৰি আমি খুব দুখিত। সেইকাৰণে আমেৰিকাৰ পৰাই আমি আপোনালোকৰ এই অনুষ্ঠান, এই সমাৰোহ যাতে সফল হয় তাৰ কাৰণে আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। I also want to add a few more words to say how much we appreciate the dedication, the energy and efforts of the organizers and sponsors. Especially, I want to thank our respected the Honorable Chief Minister, Sri Sarbananda Sonowal, who has provided steadfast support and encouragement for the event. And that has allowed us, the Majulians like me, who are living abroad, to be able to reconnect to our motherland. Mr. Sonowal, sir, Majulians are ever so grateful for your visionary leadership and unwavering support and commitment to reshape Majuli by rebuilding infrastructure like the roads and bridges, by advancing communication between Majuli and the mainland, and importantly, by establishing the Majuli University of Culture. This institute is going to help the Majulians to preserve, to cultivate, and importantly, to promote our cultural heritage, not only in Assam and India, it may be in abroad. I also want to thank Mr. Jayanta Bhagwati. He's like my brother, and his wife, Pranami Bhagwati, for their tireless effort in making this event possible. It's too bad we cannot be there physically, but I'm sure the event would go smoothly and successfully. I have been living abroad for more than 50 years, but at the bottom of my heart, I'm still a Majulian, and I love you all. I want to express my love, affection, and respect to all of you. Thank you so much, and goodbye. নমস্কাৰ। মাজুলীৰ সন্তান হিচাপে মাজুলীৰ সমূহ ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা জনাওঁ। সহোদৰ ভাতৃত্ববোধ আৰু সমন্বয়ৰ যিটো প্ৰয়াস, সেই অনুষ্ঠানটো কৰিবলৈ গৈ আছে আমাৰ জয়ন্ত ভাগৱতী ডাঙৰীয়াৰ তেখেতৰ যিটো একান্ত প্ৰচেষ্টা, মই সঁচাকৈ অভিভূত হৈছোঁ। তেখেতৰ অমৰাৱতী ছ'চাইটিৰ যোগেদি যিখিনি তেখেতে সাংস্কৃতিক জগতত তেখেতে কৰিছে, এই সমন্বয়ৰ যিটো যাত্ৰা কৰিছে বৰ ভাল হৈছে। আমি মাজুলী ইনটু হৰিজন, দ্বীপৰ পৰা দিগন্তলৈ, এইটো সঁচাই এটা ভাল বাৰ্তা। আমাৰ পুৰণা আৰু নতুন চামৰ মাজত এটা সমন্বয় যাত্ৰা কৰিব, আৰু এই প্ৰচেষ্টাক মই সঁচাকৈ শলাগ লৈছোঁ। আমাৰ মাজুলীৰ সন্মানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই সুযোগতে মই যথেষ্ট ধন্যবাদ জনাইছোঁ। তেখেতক অতি ঘৰুৱাভাৱে হয়তো লগ পোৱাৰ আমাৰ এক সৌভাগ্য ঘটিব। নিজৰ জেগাতে নিজে ঘৰুৱাভাৱে আমি কথা পাতিব পাৰিম। আমাৰ সমস্যা, আমাৰ নিজৰ মাজত এটা অন্তৰংগ আলাপ হ'ব, মাজুলীবাসীৰ বিভিন্ন কথা, সকলো ৰাইজে গোটেই একেলগে গোট খাম, ভাল লাগিব। আৰু এই প্ৰচেষ্টা আমাৰ মাননীয় লক্ষ্য কোঁৱৰ ডাঙৰীয়াই যিটো লৈছে, ষ্টুডেণ্ট ৱেলফেয়াৰ মেম্বাৰ ছেক্ৰেটাৰী, তেখেতৰ প্ৰতি শুভেচ্ছা থাকিল আৰু লগ পাম সকলোকে। মোৰ ধন্যবাদ জনাম। নমস্কাৰ, মোৰ নাম ডক্টৰ নীলকমল মহন্ত আৰু মোৰ ঘৰ মাজুলীৰ বালিচাপৰিৰ শ্ৰী শ্ৰী বৰলিঙি সত্ৰ।
মাজুলীতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি পিছলৈ বিশ্বনাথ চাৰিআলি, নতুন দিল্লী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষা সমাপ্ত কৰি বৰ্তমানে মই কৰ্ণাটকৰ IITৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছো। জয়তে মই সহোদৰ 2020 আৰু 21ৰ তৰফৰ পৰা মাজুলী দ্বীপৰ পৰা দিগন্তলৈ শীৰ্ষক এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ পাই অতিশয় আনন্দিত হৈছো। মাজুলীৰ স্বনামধন্য নৃত্যশিল্পী শ্ৰীযুত জয়ন্ত ভাগৱতী ডাঙৰীয়াৰ তত্বাৱধানত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানটিয়ে প্ৰাণ পাই উঠিছে। এই মঞ্চৰ যোগেদি চৰকাৰে পৃথিৱীৰ দেশে বিদেশে অৱস্থান কৰা মাজুলীৰ বিশিষ্ট ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি মাজুলীৰ উন্নয়নৰ হকে মত বিনিময় কৰাৰ তথা ভাৱৰ আদান প্ৰদান কৰাৰ এক অনন্য প্ৰচেষ্টা হাতত লৈছে। ই নিঃসন্দেহে এক প্ৰশংসনীয় পদক্ষেপ। আমি নথৈ আনন্দিত হৈছো যে যোৱা কিছু বছৰৰ পৰা মাজুলী জিলাই যোগাযোগ, যাতায়াত, আন্তঃগাঁথনি তথা শিক্ষা আদি বিভিন্ন খণ্ডত বহুতখিনি উন্নয়নৰ মুখ দেখিবলৈ সম্ভৱপৰ হৈছে। এতিয়া মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ বাতৰিও মাজুলীৰ জনগণক যথেষ্টখিনি সকাহ আৰু উৎসাহ প্ৰদান কৰিছে। আমি এই মঞ্চৰ যোগেদি ৰাজ্যিক চৰকাৰ তথা বিভিন্ন সংগঠনসমূহলৈ অনুৰোধ জনাইছো যেন মাজুলীৰ অন্যান্য জ্বলন্ত সমস্যা যেনে বানপানী নিয়ন্ত্ৰণ আৰু স্বাস্থ্য খণ্ডৰ প্ৰতিও যেন অধিক গুৰুত্ব প্ৰদান কৰে। আমি আশা কৰিছো যে এই মত বিনিময় অনুষ্ঠানৰ যোগেদি পৃথিৱীৰ বিভিন্ন স্থানত অৱস্থান কৰা মাজুলীৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ দিহা পৰামৰ্শৰে চৰকাৰৰ মাজুলীৰ প্ৰতি থকা বিভিন্ন উন্নয়নমুখী প্ৰকল্পসমূহত ইন্ধন যোগায়। সৰ্বশেষত মই মাননীয় মুখ্যমন্ত্ৰী তথা সহোদৰ 2020 আৰু 21ৰ সৈতে জড়িত সকলো কৰ্মী আৰু উপস্থিত থকা ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকললৈ শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলো। ধন্যবাদ। Namaskar. Like they say, you can take someone out of Majuli, but cannot take Majuli out of someone. Probably Majuli Bakir, Majulir Unnoyanor Hoke Kam Korar ji Odamya Issa, tak বাস্তবায়িত কৰাত দ্বীপৰ পৰা দিগন্তলৈ নামৰ যি মঞ্চৰ পৰিকল্পনা কৰা হৈছে সেই নিশ্চিতভাৱে সহায় কৰিব। ইতিহাস সাক্ষী কোনো ঠাইৰ উন্নয়নৰ পাছত তাৰ প্ৰবাসী লোকসকলৰ সমৰ্থন আৰু অধ্যৱসায়ৰ যথেষ্ট হাত থাকে। বিগত কেইটামান বছৰত মাজুলীত উন্নয়নৰ এক প্ৰবল বতাহ বলিছে। আমি আশা কৰো অনাগত দিনত এই বতাহ আৰু তীব্ৰ হওক আৰু ইয়াত দ্বীপৰ পৰা দিগন্তলৈ মঞ্চৰ বিশেষ অৱদান থাকক। ধন্যবাদ। নমস্কাৰ। আজিৰ এই পবিত্ৰ দিনটোত ঐতিহ্যমণ্ডিত মাজুলীৰ বিধায়ক তথা অসমৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। পঞ্চদশ শতিকাতে মণিকাঞ্চনৰ সংযোগ সূত্ৰে মাজুলীত নিৰ্মাণ হোৱা ভক্তি ধৰ্মৰ বৰভেটিটো আপোনাৰ মহানতা আৰু বদান্যতাৰে উজ্জীৱিত হৈ উঠিছে। নামঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি সত্ৰ উত্তৰণলৈকে এই সামগ্ৰিক কৰ্মৰ আপুনিয়েই সফল ৰূপায়ণ কৰিছে। মিচিং, দেউৰী, কছাৰী, নেপালী আদিকে ধৰি মাজুলীৰ বাৰেৰহণীয়া জনগোষ্ঠীৰ নিজা ভাষা সংস্কৃতিৰ উত্তৰণ আৰু সমন্বয়ৰ বাবে আপুনি যি উদাৰতা আৰু মহানতা প্ৰদৰ্শন কৰিছে তাৰ তুলনা নাই। ইয়াৰ উপৰি মাজুলীৰ আন্তঃগাঁথনিক বিগত 5টা বছৰত আপুনি যিটো স্তৰলৈ উন্নীত কৰিলে, এই উন্নতিয়ে বিগত 20 বছৰৰো অধিক সময়ৰ অভিলেখ ভংগ কৰিলে। পৰৱৰ্তী সময়তো আপোনাৰ নেতৃত্বত মাজুলীক বিশ্ব দৰবাৰত অধিক সমৃদ্ধিশালী কৰি তুলিব বুলি আমি আশাবাদী। সহোদৰ 2020 বৰ্ষৰ অন্তৰ্গত দ্বীপৰ পৰা দিগন্তলৈ শীৰ্ষক এই অনুষ্ঠানটিৰ জৰিয়তে মাজুলীৰ সন্তানসকলক এখন মঞ্চ প্ৰদান কৰাৰ বাবে তথা মোৰ এই চমু বক্তব্য প্ৰকাশৰ সুবিধা প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মাননীয় সমন্বয়ক শ্ৰীযুত ৰুদ্ৰ জয়ন্ত ভাগৱতী দেৱলৈ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। Greetings to everybody in Majuli. I am Shashwati Bora, a Boari of Majuli. We are delighted to be able to participate in this wonderful event
at Majuli, and we thank the organizers for inviting us. What we would like to do is share a proposal for a Majuli Carnival. We have been living in the United States for a number of years, and we would have loved to, but we could not travel to Majuli to participate in this event in person because of the COVID. But we are happy to be able to share with you our thoughts and ideas about a carnival to showcase Majuli's unique art and culture. Majuli has many unique cultural treasures. The mukhas, the bhauna, the Rash Leela, the Kshatriya dance, Kshatriya music, the handicrafts and folk art. All of these together make Majuli a very unique place. And of course, it has a very long history. A carnival which displays all of these cultural treasures in one place and at one time will showcase the strength and the uniqueness of our island, our community, our culture, and our heritage. And as such, it will have a tremendous impact on people who visit the island during this carnival. An annual carnival will attract tourists every year. And if we can hold it for a number of years, we feel strongly that it will help us gain recognition from UNESCO as an intangible cultural heritage. An ICH status will attract global tourism to our Majuli Island. So we hope you will give some thought to this idea of organizing and having a Majuli Carnival. We thank you for this opportunity to share our thoughts with us, and we thank the organizers for arranging for us to participate even from a distance. সকলোলৈ মোৰ ফালৰ পৰা প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। মই লক্ষ্যপুৰ ডাঙৰীয়া আৰু জয়ন্ত ভাগৱতী ডাঙৰীয়াক বিশেষভাৱে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সৌদৰ অনুষ্ঠানটোৰ লগত জড়িত কৰাৰ কাৰণে। মই নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ, যিহেতু মই মাজুলীৰ এজন সন্তান আৰু এই অনুষ্ঠানৰ যোগেদি মই মোৰ শিপাৰ লগত জড়িত হ'বলৈ সমৰ্থ হৈছোঁ বুলি মই ভাবিছোঁ আৰু আমাৰ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আমি সকলোৱে য'তেই নাথাকোঁ, যিয়েই নকৰোঁ, এটা কথা মন কৰা উচিত যে আমাৰ নিজা পৰিচয় আমি পাহৰি যোৱা উচিত নহয়। সেয়েহে মই অনুষ্ঠানটোলৈ আহিছোঁ, অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছোঁ আৰু মই আশা কৰোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন নাগৰিকে নিজৰ ঠাইখনৰ লগত, নিজৰ পৰিৱেশৰ লগত খাপ খুৱাই আগবাঢ়ি যোৱাৰ লগতে দেশখন আৰু সকলোৰে মংগলৰ হকে কাম কৰা উচিত। সহোদৰ নামৰ অনুষ্ঠানটিৰ জৰিয়তে যি বিভিন্ন ৰং বিৰঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে, বিভিন্ন জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা চলোৱা হৈছে, ই সঁচাকৈ আদৰণীয়। মই লক্ষ্যপুৰ ডাঙৰীয়া আৰু জয়ন্ত ভাগৱতী ডাঙৰীয়াক পুনৰ প্ৰণাম জনাই মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই সীমান্ত হাজৰিকা। দ্বীপৰ পৰা দিগন্তলৈ মাজুলী ইনটু দ্য হৰাইজন নামৰ যিটো অনুষ্ঠান জয়ন্ত ভাগৱতী ডাঙৰীয়াই কৰিবলৈ গৈ আছে লক্ষ্য কৰোঁ ডাঙৰীয়াৰ সহযোগত, সেই অনুষ্ঠানটো কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটোৱে মাজুলীৰ পুৰণি মানুহখিনি যিখিনি মাজুলীৰ পৰা বাহিৰত আছে বা মাজুলীতে আছে, তেখেতসকলৰ লগত এটা আলোচনাৰ সুযোগ দিব আৰু সেই আলোচনাৰ মাধ্যমেৰে মাজুলীৰ বৰ্তমানৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কিছুমান নতুন ধাৰণা ওলাই অহাত সহায় কৰিব। মই ভাবোঁ